কিন্তু বিপ্ৰ পত্নীসকলে ব্ৰাহ্মণসকলে তেওঁলোকৰ পত্নীসকলক পত্নীসকলে আপত্তি দৰ্শাইছে। কিয়? কৃষ্ণ যে ভগৱান কৃষ্ণ দেখা যে বালক ৰূপে গৰু চাৰি আছে, কিন্তু তেওঁ আচলতে যি শক্তি যি মহিমা এয়া যে সাধাৰণ এজন বালকৰ মহিমা নহয়, বালকৰ কৰ্ম নহয়। এই ঘটনাখিনি বিপ্ৰ পত্নীসকলে অনুভৱ কৰিছিলে। ওচৰতে বৃন্দাবনৰ কিছু অকণমান দূৰৈত বিপ্ৰসকলে ব্ৰাহ্মণসকলে কেইবাদিনো ধৰি এটা যজ্ঞ কৰি আছে। যজ্ঞৰ বিভিন্ন সম্ভাৰ, পিঠা প্ৰমাণ, লাডু, মাহ প্ৰসাদ, মহাপ্ৰসাদ সকলোৰ ব্যৱস্থা আছে। এনেতে সিদিনাখনে লগৰ ল'ৰা দুজনে ভগৱান কৃষ্ণক ক'লে, লগৰীয়া কৃষ্ণক ক'লে, কৃষ্ণ হ'ল সেনাপতি, যে হে কৃষ্ণ, আজি আহোঁতে আমি একো খাই আহিব নহ'ল, বৰ ভোক লাগিছে, যদিহে কিবা অকণমান খাব পালোহেঁতেন, অলপমান পেটৰ ক্ষুধাটো অলপ ভোকটো নিবাৰণ হ'লহেঁতেন। তেতিয়া ভগৱান কৃষ্ণই লাহেকৈ হাঁহি মাৰি ক'লে, যোৱা তোমালোকে ক'বাগৈ, যে যজ্ঞ কৰি আছে ব্ৰাহ্মণসকলে, তাতে নানান ধৰণৰ খোৱা বস্তু আছে, আৰু দাদাৰ কথা ক'বা আৰু আমাৰ কথা ক'বা, কৃষ্ণ বলৰামে পঠাইছে বুলি ক'বা, নিশ্চয় দিব, আৰু তোমালোকে আনিবা, ইয়াতে আমি সকলোৱে ভগাই খাম। লগৰীয়া দুই তিনিজন গুচি গ'ল। গুচি গৈ সেই যজ্ঞস্থলীত সেই ব্ৰাহ্মণক গৈ ক'লে, বোলে ব্ৰাহ্মণ দেৱতা, বলৰাম আৰু কৃষ্ণই আমাক পঠাইছে, আমি কেইজনমান লগৰীয়া ইয়াত গৰু চাৰি আছোঁ, যে বিজুবনখন দেখিছে, সেই বিজুবনৰ কাষতে গৰু চাৰি আছে, বৰ দুপৰৰ ৰ'দ, তাতে অলপ গছৰ ছাঁতে জুই লৈ আছে, গতিকে আপোনাৰ বাবে যদি যজ্ঞৰ কিবা অকণমান খোৱা বস্তু দিলেহেঁতেন, আমি বৰ আনন্দ পালোহেঁতেন। তেতিয়াতো তেওঁলোকে গৰ্বত আছে, নাই নাই, যজ্ঞ শেষ নোহোৱালৈকে আমি ইয়াৰ একো দিব নোৱাৰোঁ কাকো। কিছুমান মানুহ আছে নহয়, ওচৰৰ মানুহ ঘৰৰ কিবা এটা বিপদ হ'ল, এতিয়া ৰাতি হ'লে পইচা ধাৰে নিদিয়ে, কিন্তু চাৰিচকীয়াখন ল'বৰ সময়ত কিন্তু ৰাতি হ'লেও কিনিব পাৰে। তেতিয়া তাৰমানে মোবাইলৰ পৰা ট্ৰেন্সফাৰ কৰি দিলে সেইটো, কিন্তু ঘৰত যদি আহি বিপদত পৰিছে, মানুহ ঘৰ চাউল কেইটামান দিলে মানুহ ঘৰত থৰি যায়, তেতিয়া নিয়ম হৈ গ'ল, এতিয়া দিব নাপায়, লক্ষ্মী যাব। আপুনি যদি সেই বোকাটোজনে আপোনাৰ এটা আশ্ৰয় লৈছিলে, আহি যদি সহায় কৰিলে হয়, তেতিয়া লক্ষ্মী থাকিল হয়, ভগৱান কৃষ্ণই আপোনাক ভাল পালে হয়, কিন্তু তাকে নকৰি আমি কিয় আছে? অজ্ঞানী তেওঁলোকে, আধ্যাত্মিক জ্ঞানৰ চেতনটো পোৱা নাই, কিছুমান নিয়ম নীতিৰ মাজত সোমাই পৰিছে, কিন্তু মানৱীয় যিটো জ্ঞান, আধ্যাত্মিক যিটো জ্ঞান, তেওঁলোকৰ সেই বস্তুটো উদ্ভৱ হোৱা নাই। যেতিয়ালৈকে মানুহে আধ্যাত্মিক জ্ঞান লাভ নকৰে, তেতিয়ালৈকে মানুহে ক্ষুদ্ৰ ক্ষুদ্ৰ নানান নিয়ম নীতি বনাই, মানুহে কিছুমান অনিয়মকৈ নিয়ম কৰি, কিছুমান অন্ধবিশ্বাসী, কিছুমান কুসংস্কাৰো সমাজত চলাই ৰাখে, যাৰ কাৰণে নেকি সমাজৰ কোনো ব্যক্তিৰে হিত নহয়। যিটো নিয়মে সমাজৰ কোনো হিত সাধন নকৰে, সেইটো নিয়ম ভংগ কৰিলে কোনো দোষ নাই বুলি কৈছে। যিটো নিয়ম পালন কৰিলে লোকৰ সুখ হয়, শান্তি হয়, পীড়িতজনে সহায় পায়, সেইটো নিয়ম কৰিব লাগে। ভূপেন হাজৰিকাদেৱেও এই কথাটো কৈছে, নিয়ম পতাৰ নিয়ম ভঙাৰ সময় কাল পাত্ৰ অনুসাৰে কৰিব পাৰে। গতিকে তেওঁলোকৰ যিটো আধ্যাত্মিক জ্ঞান চেতন হোৱা নাই, ভগৱান কৃষ্ণক দৰ্শন হোৱা নাই, সেইকাৰণে ভাবিছে কি গোৱালৰ ল'ৰা, নন্দৰ ল'ৰা। আমিও ভাবি আছোঁ এতিয়া শংকৰদেৱ এজন মানুহে, আমাৰ দৰে মানুহ অলপ বেছি বুদ্ধি হওক, বেছি জনা মানুহ, শাস্ত্ৰ জনা মানুহ, সংস্কৃত জনা মানুহ, কিছুমানে সাহিত্যিক বুলিও ক'ব বিচাৰে, কিন্তু কিছুমানে দেখিছে কি মহাপুৰুষ শংকৰদেৱ সৰ্বগুণাকৰ, জয়গুৰু শংকৰ সৰ্বগুণাকৰ, তাৰমানে সৰ্বগুণৰ আকাৰ আছে তেওঁৰ তাত নোহোৱা গুণ একো নাই। সেইকাৰণে গুৰুজনক কল্পতৰু বুলি কৈছে। কল্পতৰু, কল্প বৃক্ষডালে সকলো বৈকুণ্ঠ এডাল কল্পতৰু বৃক্ষ আছে, সেই বৃক্ষডালে আপুনি যি মাগিব তাকেই দিব পাৰে,
গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা সেইকাৰণে হৰি ভকতৰ জানা যেন কল্পতৰু বুলি কৈছে। আপোনাৰ ভকতজনে শিষ্যজনে যিমানেই মাগিব সিমানেই দিব পাৰিব। কেৱল এজনেই গুৰু আছে, সেইজন হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সেইকাৰণেহে কল্পতৰু। বাকী বহুত গুৰু আছে, বহুত গুৰুৱে আমাৰ ভাৰতবৰ্ষত ধৰ্ম প্ৰচাৰ কৰিছে, কিন্তু তেওঁলোক কল্পতৰু নহয়। কাৰণ শিষ্যসকলৰ সংশয় ছেদ কৰিব পৰাকৈ তেওঁলোকে কল্পতৰুভাৱে সমস্ত দিব নোৱাৰে। শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি। তাংক এৰি কি কাৰণে আনক বোলয় গুৰু, কিনো লোক মহামূৰ্খমতি। গুৰুজনাৰ মাত্ৰ এই জগতত যিমান গুৰু আছে মানে কেৱল মহাপুৰুষ শংকৰদেৱ গুৰুজনাইহে কেৱল সংশয় ছেদ কৰিব পাৰিছে সকলোকে। গতিকে যিসকল ব্যক্তিয়ে মহাপুৰুষ শংকৰদেৱ গুৰুজনাক মানে বাদ কৰি আনক গুৰু বুজিব গৈছে, তেওঁলোকক কি বুলি কৈছে? কিনো লোক মহামূৰ্খমতি বুলি কৈছে। গতিকে এখেতসকলৰ আধ্যাত্মিক চেতনা যেতিয়া হোৱা নাই তেতিয়ালৈকে মানুহে সেই শক্তিটো, ভগৱন্তৰ শক্তিটো দৰ্শন নাপায়। যেনেকৈ আমাৰো এতিয়া ভিতৰত ঈশ্বৰ বহি আছে ইয়াৰ, যাৰ কাৰণে আমি সুদূৰ দেওমনৰ পৰা আপোনালোকৰ ইয়ালৈকে আহিব পাৰিছোঁ। আপোনালোকে বিভিন্ন ৰঙিয়া জিলাৰ পৰা বা কেইজনমান আহিছে, ইয়াৰ অঞ্চলৰ পৰা, এই বৰ্ণদিছাৰ অঞ্চলৰ পৰা আপোনালোকে হয়তো বহুত ব্যক্তি ইয়ালৈকে আহিছে। কেনেকৈ আহিছে? কৃষ্ণ আছে কাৰণে আহিছে। ৰথৰ সাৰথি কোন? কৃষ্ণ। দেহটো হ'ল ৰথ, প্ৰভুৱে লৈ আহিছে। মনটো হ'ল অৰ্জুন, অৰ্জন কৰিবলৈকে আহিছে আজি কি? আধ্যাত্মিক জ্ঞান লাভ কৰিবলৈ আহিছোঁ সন্তৰ পদধূলি। গতিকে ঠিক কিয় আহিছে? আপোনালোকে অনুভৱ কৰিব পাৰিছে সেইকাৰণে আহিছে, কিন্তু এই বিপ্ৰসকলৰ অনুভৱ হোৱা নাছিল। যেতিয়ালৈকে হোৱা নাই তেতিয়ালৈকে সেই যিটো কৃষ্ণ দৰ্শন, ঈশ্বৰ তত্ত্ব, যে ঈশ্বৰ আছে নে নাই পৃথিৱীত, এই তত্ত্বটো মানুহে বিচাৰি নাপায়। গতিকে তেওঁলোকক পঠাই দিলে, নাই 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 নহ'ব নহ'ব, আমাৰ নিয়ম নীতিৰ কথা আছে। কোন কৃষ্ণ বলৰাম? গতিকে যেতিয়া আমাৰ যজ্ঞ শেষ হ'ব তেতিয়া বেলেগ কথা, এতিয়া নহ'ব এই বুলি পঠাই দিলে। তেতিয়া তেওঁলোকে গৈ ক'লে, বোলে কৃষ্ণ বলৰাম তোমালোকে আমাৰ এনে পঠালা, আমাকতো এনেকৈ এনেকৈ ক'লে, কোনো গুৰুত্ব নিদিলে, আমাক গালিহে গালা যে পাৰিলে, কোন কৃষ্ণ কোন বলৰাম বুলি ক'লে। আচ্ছা ঠিক আছে, এইবাৰ তোমালোকে এটা কাম কৰা, তেনেহ'লে এইবাৰ আইসকলক ক'বাগৈ, এইবাৰ আইসকলক ক'বাগৈ। তেতিয়া গ'ল, আকৌ পঠাবনে আমাক? বোলে তেতিয়া এটা কথা কৈছে যে যদি মানুহে যিকোনো কামত এবাৰ যদি হাৰে তেতিয়াহ'লে এবাৰতে হাৰ মানিব নালাগে, আৰু এবাৰ চেষ্টা কৰিব লাগে। বাৰে বাৰে চেষ্টা কৰিলে এদিন সেই কামটো সফলতা পায়। তোমালোকে আকৌ যোৱা, এইবাৰ কিন্তু আইসকলক খুজিবা, ব্ৰাহ্মণৰ পত্নীসকলক খুজিবা। তেতিয়া গ'ল, আইসকলটো আছিলে আঞ্জাগুটি কৰ্ম কৰি পিঠা লাডু বনাই তাতে আছে যজ্ঞশালত, আইসকলক ক'লে গৈ। তেতিয়া আইসকলে কি ক'লে? ভা, কৃষ্ণই আমাৰ পৰা প্ৰসাদ খুজিছে। তাত কোনো নিয়ম নীতিৰ বান্ধোন আইসকলে ৰখা নাই। চিধাই কাকো নুসুধাকে, পতিসকলৰো আজ্ঞা নোলোৱাকে কৃষ্ণৰ ওচৰত যাব লাগিলে কাৰো আজ্ঞাৰ প্ৰয়োজন নাই। গতিকে ভগৱান কৃষ্ণৰ ওচৰলৈ গৈছে। পিঠা লাডু, ভাল ভাল ফল, আপেল ফল, মূল পঞ্চমৃত যজ্ঞৰ ভাল ভাল যিখন খাদ্য সম্ভাৰ আছে কিছু লৈ তেওঁলোক যাব ওলাল। এনেতে ব্ৰাহ্মণসকলে দেখে যে এখেতে খুব যাব ওলালে, আমাৰ পত্নীৰ জাকটো ক'লৈ যাব ওলাল? কাষত খৰাহী প্ৰসাদৰ। তেতিয়া তেওঁলোকক ফিৰাবৰ কাৰণে বহুত চেষ্টা কৰিলে, তোমালোকে ঘূৰি আহা, তোমালোকে ঘূৰি আহা, আমাৰ যজ্ঞ শেষ হোৱা নাই, ঘূৰি আহা। যজ্ঞ শেষ নোহোৱাকৈ কৃষ্ণক কাকো এখন নিদিবা। যজ্ঞহে প্ৰধান, কৃষ্ণ প্ৰধান নহয় নহয়, কৃষ্ণটো গোৱালৰ ল'ৰা। হা, বিপ্ৰ পত্নীসকলেতো নামানে, নাই নাই, কৃষ্ণ ভগৱান। কৃষ্ণ ভগৱান নহ'লে
যে পুতনাৰ ৰাক্ষসীৰ নিচিনা এটা তেজ মাংস খোৱা এটা ৰাক্ষসী আৰু তাক সেই বালক অৱস্থাতে বধ কৰিলে কৃষ্ণই আমিতো দেখিছোঁ অঘাসুৰৰ দৰে ইমান ডাঙৰ ৰাক্ষস অঘাসুৰৰ দৰে মহা অজগৰ সৰ্প কৃষ্ণই বধ কৰিছে আমিতো দেখিছোঁ বকাসুৰৰ দৰে ৰাক্ষসক বধ কৰিছে দেখিছোঁ তৃণাৱতসুৰ নামৰ এজন প্ৰকাণ্ড মায়াবী ৰাক্ষস আছিল কোনেও জগতত বধ কৰিব পৰা নাছিল তাকোতো বধ কৰিছে কৃষ্ণই আমি দেখিছোঁ এই বালক কৃষ্ণই এইটোতো বালকে কৰা কাম নহয় এইটো সাধাৰণ ল'ৰা ছোৱালীয়ে কৰা কাম নহয় কংসৰ দৰে বীৰ এজনক মাৰিবৰ কাৰণে জগতত কোনোৱে সাহস কৰা নাছিলে কিন্তু সেই কংসকো সেই কৃষ্ণই এটা সময়ত বধ কৰিলে গতিকে এইবিলাক কাহিনী কৈ তেওঁ কৈছে নাই কৃষ্ণ মানুহ নহয় কৃষ্ণ কোনো সাধাৰণ বালক নহয় কৃষ্ণ জগতৰ ঈশ্বৰ কৃষ্ণক যদি আমি অকণমান যজ্ঞৰ ভাগ যদি দিব পাৰোঁ কৃষ্ণক যদি ইয়াৰে অকণমান পঞ্চামৃত খুৱাব পাৰোঁ আমাৰ যজ্ঞ সফল হ'ব তেনেহ'লে তেতিয়াহে আমি আমাক বাধা নিদিব স্বামীসকল আমি যাম মনত ৰাখিব যে ভকতিৰ কাৰণে যদি আপুনি স্বামীৰ বাক্যও যদি কিবা কাৰণত পেলাইছে কিন্তু উদ্দেশ্য হ'ব লাগিব কৃষ্ণক প্ৰাপ্তি মহৎ উদ্দেশ্য হ'ব লাগিব তেনেহ'লে আপুনি স্বামী বাক্য লংঘন কৰিলে সেইটো দোষ নহয় কিন্তু যেতিয়াই যদি আপোনাৰ স্বামীয়ে মানা কৰিছে অমুকত নাযাবি এইটো নাখাবি অমুকৰ ঘৰত নাযাবি অমুকটো কাম নকৰিবি অকলে অকলে বজাৰতে ঘূৰি নুফুৰিবি সেইবিলাক যদি আপুনি নুশুনে তেনেহ'লে দোষ হ'ব ভকতিৰ কাৰণে যদি কৰে তেতিয়া দোষ নহয় সেইকাৰণে ব্ৰাহ্মণীসকলৰ সেই বাক্যটো স্বামীসকলৰ কিন্তু তেতিয়া কিন্তু বিপ্ৰসকলৰ কথা স্বামীসকলৰ কথা কিন্তু পুৰাই মানে কিন্তু সেই কথাটো ব্ৰাহ্মণীসকলে পেলাই দিলে কিন্তু দোষ নহ'ল কিন্তু কিয়নো ইয়াত বহুত উদাহৰণ আছে যে গুৰু ত্যাগ কৰিলন্ত বীৰ বলিৰায়ে ভক্তিৰ কাৰণে তিনিকৈ ভূমি দিব মানা কৰিছিল নহয় কিন্তু গুৰুৰ কথা ত্যাগ কৰি দিছে শুক্ৰাচাৰ্যৰ কথা মানা নাই শুক্ৰাচাৰ্যই গুৰু বাক্য লংঘন কৰিছে একমাত্ৰ কৃষ্ণ প্ৰাপ্তিৰ কাৰণে আৰু প্ৰহ্লাদে নিজৰ পিতৃৰ বাক্য লংঘন কৰিছে কিয় ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে প্ৰহ্লাদৰ দোষ লগা নাই গতিকে ব্ৰাহ্মণসকলৰ কথা নামানি কৃষ্ণৰ ওচৰলৈকে সেই বিজুমনলৈকে গ'ল ইয়াত কিন্তু দোষ হোৱা নাই সেইকাৰণে ভক্তি বস্তুটো কোনেও যাতে ভক্তি কৰিব আহোঁতে আপুনি নানান বাধা আপুনি অতিক্ৰম কৰি আহক তাত কোনো দোষ নাই কিন্তু উদ্দেশ্য হ'ব লাগিব ঈশ্বৰৰ প্ৰাপ্তি আৰু সাধুৰ প্ৰাপ্তি এনেকৈ গৈ এতিয়া কৈছে বোলে প্ৰভু কৃষ্ণই কৈছে তোমালোকে ব্ৰাহ্মণসকলে তোমালোকক ইমান স্বামীসকলে ইমান বাধা দিছে আৰু তোমালোকে মোক মোৰ ওচৰলৈকে পুনৰ আহিছা স্বামীৰ কথা নুশুনি স্বামীৰ হাক বচন নেওচি তোমালোকে আহিছা গতিকে এইটো ভাল কথা হোৱা নাই তেতিয়া আই মাতৃসকলে কি উত্তৰ দিছে চাব যে প্ৰভু তোমাৰ ভ্ৰষ্ট ভৈল বুলি তেজীৱে আমাক কিমতে বঞ্চিব ঘৰে আউৰ আনগতি নাহিকে বান্ধৱ মাধৱ তোমাতো পৰে তোমাৰো পাৱৰ আগত পৰিলো হেৰা আমি হবে আখি মোহ পাশ চেদি দেৱ দামোদৰ চৰণত কৰা ৰাখি তাৰমানে কৃষ্ণক সম্পূৰ্ণ বুজি পাইছে তাৰমানে ঈশ্বৰ আইসকলে যেতিয়া এজন মানুহে যেতিয়া ভগৱন্তৰ এই মহিমা তত্ত্বৰ কথাটো উপলব্ধি হ'ব তেওঁ তেতিয়া কোনো বাধা কেতিয়াও আৰু তেওঁ সমাজে যিটো বাধা দিয়ে বোলে এওঁ শৰণ যদি হয় 501 টকা জৰিমনা ঘৰত কোনো নাযাব বুলি ক'লেও তেওঁ কিন্তু ৰাখিব নোৱাৰে দেই তেওঁ আহিবই কিন্তু ভক্তি কিন্তু জানিব লাগিব সেইকাৰণে তেওঁলোকৰ এনেকুৱা হৈছিল তাৰমানে মনটো ইমান বুজি পাইছে তেওঁলোকে হে ৰাম 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 এই বুলি ক'লে কৃষ্ণৰ আগত দণ্ডতে পৰি আছে তা সম্ভাৰ মহাভকতি দেখিয়া প্ৰভু ধন্ত কৃষ্ণে পাছে
তোমাৰ পুত্ৰপতি নপৰে ভূঞা হৃদয়ে থাকিয়া দেও মই অনুমতি